শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা 2 সপ্তাহৰো অধিক সময় বন্ধ হৈ আছে গাহৰি মাংস বিক্ৰী বিক্ৰেতাৰ মাজত হাহাকাৰ বৃহস্পতিবাৰে ব্যৱসায়ীসকলে গঠন কৰিলে সদৌ শিৱসাগৰ জিলা গাহৰি মাংস ব্যৱসায়ী সন্থা শিৱসাগৰ জিলাৰ নাজুৰা শিমলুগুৰিৰ লগতে দাঁতিকাষৰীয়া অঞ্চল তথা সমগ্ৰ শিৱসাগৰ জিলাতে গাহৰি মাংস বিক্ৰীত প্ৰশাসনে আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল বিশেষকৈ শিৱসাগৰ জিলাৰ শিমলুগুৰিত গাহৰি মাংসৰ বজাৰখনে ৰাজ্যৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে প্ৰশাসনে আফ্ৰিকান সোয়াইন ফিভাৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ শিৱসাগৰ জিলাতে গাহৰি মাংস বিক্ৰীত জনোৱা নিষেধাজ্ঞাৰ বাবে এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলে পৰিয়াল পোহপাল দিয়াত আহি পৰিছে প্ৰত্যাহ্বান জিলাখনৰ গাঁতি লাগি থকা চৰাইদেউ যোৰহাট ডিব্ৰুগড় আদিৰ লগতে সমগ্ৰ ৰাজ্যতে গাহৰি মাংস বিক্ৰীত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই কিন্তু শিৱসাগৰ জিলাত প্ৰশাসনে কি কাৰণে নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া হ'ল তাত অন্তৰ্নিহিত ৰহস্য জড়িত থকাৰ গোন্ধ পাইছে মাংস বিক্ৰেতাসকলে এই সংক্ৰান্তত নাজুৰা শিমলুগুৰি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ গাহৰি মাংস ব্যৱসায়ীসকল সংঘবদ্ধ হৈ সদৌ শিৱসাগৰ জিলা গাহৰি মাংস ব্যৱসায়ী সন্থা নামেৰে 21 জনীয়া এখন শক্তিশালী আৰু স্থায়ী সমিতি গঠন কৰে শিৱসাগৰ জিলাত অকল এতিয়াই নহয় আগতো কেইবাবাৰো এনেধৰণে গাহৰি মাংস নিষিদ্ধকৰণ ব্যৱস্থা চলি আহিছে আৰু এইবাৰো তেনেকৈ নিষিদ্ধ কৰিছে কিন্তু আমি বিশেষভাৱে আমি শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত আমি ঘূৰা পকা কৰি চাইছোঁ যে আমাৰ ইয়াত বিশেষভাৱে যেনেকুৱা ধৰণে প্ৰশাসনে ব্যৱস্থা লৈছে তেনেকুৱা ল'বলগীয়াকৈ মানে ইয়াত ইমান বেমাৰৰ প্ৰভাৱ হোৱা নাই বৰ্তমান সময়তো আমাৰ এই অঞ্চল সম্পূৰ্ণ এই ASFৰ পৰা মুক্ত বুলি আমি ক'ব বিচাৰোঁ কাৰণ আমি তেনেকুৱা ধৰণৰ গাহৰি আমি পোৱা নাই এতিয়ালৈকে ইয়াত গতিকে প্ৰশাসনে খুব সোনকালে আমাৰ যিটো ব্যৱসায় বন্ধ কৰি ৰাখিছে ইয়াক মুক্ত কৰি দিব লাগে আৰু সেই উদ্দেশ্যে আমি আমাৰ শিমলুগুৰি আৰু নাজিৰা বৃহত্তৰ অঞ্চল সামৰি পেলাই আজি আমি এখন কমিটি গঠন কৰিছোঁ যিখন সমিতিৰ জৰিয়তে আমি উপায়ুক্ত মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিব পাৰোঁ শিৱসাগৰ জিলা ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আঁতৰত গাহৰি মাংস বিক্ৰী হৈ আছে চৰাইদেউ জিলাত বিভিন্ন ঠাইত আশে পাশে কিন্তু আমাৰ এই শিমলুগুৰি অঞ্চলটো বিশেষকৈ বন্ধ কৰি থ'ব নালাগিছিল কাৰণ কেলৈ আমাৰ শিমলুগুৰি আৰু চৰাইদেউৰ মাজত বিশেষ ডিফাৰেঞ্চ নাই আৰু তেখেতলোকে শিৱসাগৰ জিলাৰ এইটো এফেক্টেড জোন হিচাপে ডিমু ইকৰাণী কথা লিখিছে নহয় জানো কিন্তু ডিমু ইকৰাণী আমাৰ এইপৰা বহুত দূৰত 25-30 কিলোমিটাৰ ডিফাৰেঞ্চ আছে গতিকে সেই সূত্ৰে আমাৰ ইয়াততো এইটো বন্ধ হ'ব নালাগে হিচাপত কি বিচাৰিব আপোনালোকে আমাৰ ব্যৱসায়টো কৰিবলৈ আমাৰ সুবিধা দিব লাগে যেহেতু আমি গোটেই বছৰটোৱে ব্যৱসায় কৰোঁ আমাৰ গৰম দিনকেইটাত আমি বহুত কষ্টৰে ব্যৱসায়টো কৰিব লগা হয় আমাৰ কোনো লাভালাভ একো নাথাকে আমি অকল ঠাণ্ডা দিনকেইটালৈ আমাৰ যিটো বিশেষকৈ আমাৰ ঠাণ্ডা দিনকেইটাত আমি বাট চাই থাকোঁ আৰু সেই সময়তে তেওঁলোকে বন্ধ ঘোষণা কৰিছে গতিকে আমি এই ব্যৱসায়ৰ জৰিয়তে সকলোৱে নিজৰ পৰিয়ালৰ লগতে গোটেই ঘৰখন আমি পৰিচালনা কৰোঁ এই ব্যৱসায়ৰ জৰিয়তে গতিকে এইটো সময়ত যদি বন্ধ কৰি দিয়ে গতিকে আমি এবছৰৰ কাৰণে আমি সম্পূৰ্ণ হতি যোৱা হ'ব আমাৰ শিমলুগুৰি বজাৰলৈ কোনো এতিয়ালৈকে পশু চিকিৎসক অহা নাই পশু চিকিৎসক নহা স্বত্তেও শিমলুগুৰি বা শিৱসাগৰ গোটেই অঞ্চলটোতে আমাৰ গাহৰি মাংস ব্যৱসায়টো বন্ধ কৰি দিছে ওচৰতে এখন জিলা আছে চৰাইদেউ জিলা আমাৰ ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ তাতে অপেন খোলা দিছে কিন্তু আমাৰ শিৱসাগৰ বন্ধ দিছে ইয়াত এটা চক্ৰান্ত সোমাই আছে যেন আমাৰ গুণ পাওঁ আৰু ইয়াতে নিষেধাজ্ঞা ডাইৰেক্ট নিষেধাজ্ঞা কৰিছে যে বন্ধ কৰি দিব লাগে তাৰ বাহিৰে ইয়াত কোনোবা চিকিৎসকৰ দল আহি পিনি কিবা এটা গাহৰি মাংস চাইছে বা একো অহা নাই এতিয়ালৈকে আপোনালোকে বিক্ৰী কৰা সময়ত এতিয়ালৈকে তেনেকুৱা কোনো এতিয়ালৈকে আমাৰ ইয়াত বিক্ৰী কৰা সময়ত কোনো ডাক্তৰ বা এটা বিভাগীয় পক্ষ থাকোঁতেও অহা নাই এতিয়ালৈকে বাহিৰত যিসকল চালান আহিছে বাহিৰৰ পৰা এইটো সম্পৰ্কত কি ক'ব এই 2-3 দিনমান আগতে আপোনাৰ আমগুৰিত ধৰিছে এই গাহৰিখিনি ক'লৈ গৈছে কি কৰিছে সেইটোতো কোনো প্ৰশাসনেও গম নাপায় এতিয়ালৈকে প্ৰশাসনে গম পোৱা হ'লেতো তাতো নিষেধাজ্ঞা কৰিলেহেঁতেন এতিয়ালৈকে প্ৰশাসনে সেইটো ব্যৱস্থাও কৰা নাই যে ডাঙৰ গাড়ীয়ে গাহৰি সোমাইছে ক'ত গৈছে কি কৰিছে এইখিনিত বন্ধ কৰিব পৰা নাই মাত্ৰ ক্ষুদ্ৰ ব্যৱসায়ীখিনিক বন্ধ কৰিছে আমাৰ ইয়াত নাজিৰাৰ পৰা মাইনু বৰুৱা ৰিপৰ্ট গ্লোবেল নিউজ